সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিয়ে আজি অতি দুখেৰে খবৰ এখন পাওঁ যে বাদলাপাৰা যিটো শুক্লাই নদী আমাৰ ডিমাকুচি শংকৰদেৱ শিশু নিকেতন স্কুলৰ পৰা কিছু বিদ্যাৰ্থীয়ে স্কুলৰ ছুটি হোৱাৰ পিছত ঘৰলৈ উভতি আহি আছিলে। সেই বাদলাপাৰা শুক্লাই নদীত যেতিয়া তেখেতসকলে পায়, হঠাতে পানী বাঢ়ি অহাত চাৰিজন ছোৱালী, গোলাপী তাঁতীকে ধৰি চাৰিজন ছোৱালী এই পানীত বহি যায়। কিন্তু ওচৰত কিছুমান লোকে তেখেতসকলৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু এই গোলাপী তাঁতী জনীয়ে আজি বৰ্তমান চিকিৎসাধীন হৈ আছে ওদালগুৰি চিভিল হস্পিটেলত। আমি অতি দুখেৰে ক'বলগীয়া হৈছে এই শুক্লাই নদীৰ যি দলংখনৰ দাবী আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ যে এই বাদলাপাৰা এই শুক্লাই নদী দলংখন নিৰ্মাণ কৰি দিব লাগে। অসম চৰকাৰে হওক, BTC চৰকাৰে হওক, আমি বাৰম্বাৰ এই দাবী জনাই আহিছোঁ যে এই বাৰিষা কালত যি পৰিস্থিতি হয়, এই ছাত্ৰ ছাত্ৰীয়ে হওক বা কাম কৰা মানুহে ৰাইজৰ হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত এই মানুহ সেই পাৰৰ পৰা সেইপাৰ আহিব নোৱাৰে। আজি অতি দুখেৰে ক'ব লগা হৈছে যেতিয়া এই দুৰ্ঘটনাটো ঘটি যায়, কিন্তু এই গোলাপী তাঁতীৰ মাক বা দেউতাকে এই নদীৰ এই পাৰত আহি কিনে নিজৰ ছোৱালীকো দেখিব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতি আজি আমি দেখিবলৈ পাইছোঁ। আমি এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি হৈ আমাৰ স্থানীয় বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়া তথা আমাৰ স্থানীয় MCLA পল টুপুৰ ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে আপোনালোকে এই বাদলাপাৰা শুক্লাই নদীৰ দলংখন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে ওপৰত দাবী কৰক, চৰকাৰক দাবী কৰক, আৰু আমিও এই সমগ্ৰ বাদলাপাৰা ৰাইজ তথা আমাৰ দল সংগঠনৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ, আপোনালোকে যিহেতু আমি উজনিত যি বাৰ দেখিব বানপানীৰ যি দুৰ্যোগ দেখিবলৈ পাইছোঁ, আমাৰ এই অঞ্চলত যাতে এনেকুৱা ভয়াৱহ দুৰ্ঘটনা অনাগত দিনত নহওক তাৰ বাবে আপোনালোকে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, যাতে এই বাৰিষা কালত ছাত্ৰ ছাত্ৰীয়ে স্কুল আহিব পাৰে, অন্য জেগাত যাব পাৰে, ব্যৱসায় সকলে ব্যৱসায় কৰিব পাৰে বা ৰাইজে নিজৰ সুবিধা মতে যাতায়াত কৰিব পাৰে। ইয়াৰ কাৰণে কিবা এটা হ'লেও ব্যৱস্থা আপোনালোকে কৰক আৰু এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে এই বাজেট ছেশ্যনত আপোনালোকে এই বাজেটটো নিৰ্ধাৰণ কৰিব বুলি আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।